সম্পাদিকা আৰু গুৱাহাটী মহানগৰ সচিব ৰাধিকা তীৰ্থৰ উপদেষ্টা। ইয়াৰ উপৰিও উপলক্ষে আমি এই সভাগৃহত গোট খোৱা সকলোকে প্ৰথমতে শ্ৰদ্ধা আৰু সেৱাৰে আদৰণি জনাইছোঁ। সমতা মানে সমানতা। আপোনালোকে জানে সমতা স্থাপন সমাজত যি উচ্চ নিচ ভেদাভেদ অস্পৃশ্যতা ইগৰাকী নাৰীয়ে সিগৰাকী নাৰীৰ লগত তুচ্ছ তাচ্ছিল্য এই সকলোবোৰ আঁতৰ কৰি সমতা স্থাপনৰ বাবে এইবাৰৰ বিষয়বস্তু আগবঢ়োৱা হৈছে। উজ্জ্বল নক্ষত্ৰ তোমাৰ জ্যোতিৰে আলোকিত আজিৰ বিশ্ব, তোমাৰ অবিহনে হ'লহেঁতেনে ঈশ্বৰৰ সৃষ্টি সম্পূৰ্ণ। বৰ্তমান মুহূৰ্তত মই যিমান দেৰি আজি এই অনুষ্ঠান উদযাপনত জড়িত হৈছোঁ সিমানেই মই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। অন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস লগতে আমাৰ সত্ৰৰ মহাসভা আৰু মহিলাৰ তীৰ্থ শব্দটোৱে সঁচাকৈ তীৰ্থলৈ ৰূপান্তৰিত কৰিছে। ওমেন্স ডে যেটা পাতিছোঁ তাৰপিছত এইখিনি আমাৰ প্ৰগ্ৰেম যিখিনি আছে অলৰেডি ক'লেই দিয়ে। তাৰ উপৰিও আমি কিছুমান কৰ্মশালা কৰিব বিচাৰিছোঁ। আমি ইয়াৰ পিছতে আজি অহা বিহুলৈকে কিছুমান কৰ্মশালা হ'ব, যেনেকৈ সেই যিবোৰ বস্তু আমাৰ হেৰাই গৈছে যে ল'ৰা ছোৱালীখিনিক বা মহিলাখিনিকো যেনেকৈ বৰগীতৰ কৰ্মশালা, বাঁহী বাদকৰ কৰ্মশালা, গায়ন বায়ন, সত্ৰীয়া নৃত্য, এতিয়া আজি যেতিয়া সত্ৰীয়া নৃত্য যিটো পৰিৱেশন কৰিলে সেয়া আমাৰ ছেক্ৰেটাৰীয়ে কৰিছে, আমাৰ মহিলাখিনিয়ে আমি কৰিছোঁ। আৰু তাৰপৰি আজি আমি অনুষ্ঠানটো এনেকুৱা ভাবিছোঁ যাতে আমাৰ মহিলাখিনিক জানিব লাগে কিছুমান ঘৰত সোমোৱা মহিলা বহুতখিনি আছে আমাৰ সদস্য, তেওঁলোককো নিমন্ত্ৰণ কৰি পেলাই আমি এইখিনিয়ে জনাইছোঁ যে ডক্টৰৰ কিছুমান কথা তেওঁলোকে ইণ্টাৰনেলি ক'বলৈ বেয়া পায়, লাজ পায়। সেইকাৰণে আজি ডক্টৰ এগৰাকী মাতিছোঁ, তেওঁ অলপ থুলমূলকৈ ক'লে। আৰু পিছত আমি এজন এডভকেটো মাতিছোঁ হাইকোৰ্টৰ, ডক্টৰটো গুৱাহাটী মেডিকেল কলেজৰ ৰিনাউণ্ড নেম, তেওঁক প্ৰায় চিনিয়ে পায় চবে। তেওঁ এডভকেটো তেখেত চবেই চিনি পায়, তেখেতো আহিছে। তেওঁ লিগেল সম্পৰ্কে কিছুমান কথা ক'ব, যোনটো মহিলা হওক ছোৱালী হওক যত যি আছে গোটেইখিনি নিজকে সুৰক্ষা কৰিবলৈ। এইখিনি আমাৰ আজিৰ এই আমাৰ আন্তৰ্জাতিক নাৰী দিৱস পতাৰ মূল উদ্দেশ্য হৈছে আমাৰ নাৰীসকলক জাগ্ৰত কৰা, নিজৰ অধিকাৰ সম্বন্ধে, নিজৰ মৰ্যাদা সম্পৰ্কে, নিজৰ শোষণ প্ৰবঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদী হৈ উঠিবৰ কাৰণে আমি মহিলাসকলক জাগৰণ, অৰ্থাৎ আমি মহিলা সবলীকৰণ, এই দিশটোৰ প্ৰতি আমি গুৰুত্ব দি সকলো মহিলাকে যাতে আমি নিজৰ প্ৰাপ্যৰ পৰা প্ৰাপ্য পাব পাৰে তাৰ বাবে যাতে নিজে আগবাঢ়ি আহে, সমাজৰ বাবে কাম কৰে, ওলাই আহে পাকঘৰৰ চাৰিবেৰৰ পৰা আহি কাম কৰে। এইখিনি আমাৰ এটা উদ্দেশ্য, মহান উদ্দেশ্য।
বহি দিয়ক। আজি আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে এই বিশেষ দিনটোত গুৱাহাটী দিছপুৰৰ প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু ইয়াৰ দ্বাৰা তিনিগৰাকী বিশেষ মহিলা সংগীত শিল্পী, লোকগীত সংগীত শিল্পী আৰু সাঁতোৰবিদ, আন্তৰ্জাতিক ক্ষেত্ৰত সন্মান লাভ কৰা সাঁতোৰবিদ তিনিগৰাকীক অভ্যৰ্থনা জনোৱা হয়। আৰু ইয়াৰ দ্বাৰা এক বাণী সমাজলৈ আগবঢ়াই দিয়া হৈছে যে আমি কেৱল পঢ়া শুনাৰ ক্ষেত্ৰতেই নহয়, অন্যান্য ক্ষেত্ৰতো মহিলাসকল বহু দূৰ আগবাঢ়ি গৈছে আৰু এই অনুপ্ৰেৰণাৰ দ্বাৰা যাতে আন সকলো শিশু, কন্যাসকল, নাৰীসকল, ছাত্ৰীসকলো আগবাঢ়ি যাব পাৰে, এই বাণীকে আমাৰ সমাজৰ আগলৈ আগবঢ়াই দিয়া হৈছে GNRC হস্পিটেলৰ দ্বাৰা। ইয়াৰ লগতে এইবাৰৰ শীৰ্ষক আছিলে নিজেও প্ৰতিষ্ঠিত হোৱা, আনকো সহায় কৰা। এয়া আমাৰ GNRC চিকিৎসালয়ৰো মূল নীতি, নিজেও প্ৰতিষ্ঠা হোৱা নিজৰ বিভিন্ন ক্ষেত্ৰত আৰু আনকো সহায়ৰ এখন হাত আগবঢ়োৱা। আশা কৰোঁ এই ক্ষেত্ৰত আমি সফল হৈছোঁ আৰু আমাৰ এই বাণী আনৰ সমাজলৈ আগবঢ়াই নিয়াত আশা কৰোঁ আপোনালোকে আমাক সহযোগিতা কৰিব। তেখেত পখিলা লেখপী, তেখেত কাৰ্বি লোকগীত শিল্পী। মনীষা হাজৰিকা আপোনালোকে জানে, আধুনিক শিল্পী, আধুনিক সংগীত শিল্পী। তেখেতে মনীষা হাজৰিকা এটা ডাঙৰ কাম কৰি থৈছে, জয়ন্ত হাজৰিকাৰ গীতসমূহ সংৰক্ষণৰ এটা স্বৰলিপি সংৰক্ষণৰ এটা ব্যৱস্থা নিজাববীয়াকৈ কৰি আছে। এইটো ডাঙৰ কথা। কাৰ্বি পদ্মশ্ৰী প্ৰাপ্ত কাৰ্বি লোকশিল্পী, তেখেতে গ্ৰাছৰুট লেভেলৰ পৰা কাম কৰি আহি ওপৰলৈ উঠি আহিছে। আৰু লগতে বিশিষ্ট আন্তৰ্জাতিক খ্যাতিসম্পন্ন সাঁতোৰবিদ ফাৰহান, তেওঁকো আমি সম্বৰ্ধনা জনাইছোঁ, তেওঁকো শুভেচ্ছা জনাইছোঁ, যাতে তেওঁলোকৰ জীৱনে আনলৈও প্ৰেৰণা কঢ়িয়াই আনে, উৎসাহিত কৰে এনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ। ঠিক আছে, ধন্যবাদ। হয়, আজিৰ ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন একেলগে দুখনে মিলি পেলাই আজি আন্তৰ্জাতিক নাৰী দিৱসটো উদযাপন কৰা হৈছে ইয়াতে GNRC হস্পিটেল দিছপুৰৰ অডিটৰিয়ামত। আজি এই অনুষ্ঠানতে আমি আমাৰ এছিয়ান ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যনৰ ফালৰ পৰা দীৰ্ঘদিন ধৰি কাম কৰি থকা মহিলা দুগৰাকীকো আমি আজি এৱাৰ্ড দিবলৈ বিচাৰিছোঁ, কাৰণ এইখিনিয়ে আৰু আহি থকা নাৰীসকলক মানে এনকাৰেজ কৰিব যে আমি আৰু কিমান ভালদৰে আমি কাম কৰি যাব পাৰোঁ। আৰু আজি এই বিশেষ দিনটোত আমি প্ৰতিগৰাকী নাৰীয়ে আমি আগবাঢ়ি আহিব লাগে, কাৰণ এই নাৰীখিনি আগবাঢ়ি অহাৰ লগতে আচলতে যদি নাৰীখিনিৰ যদি আপোনাৰ বিকশিত হয়, যে আল্টিমেটলি ছ'চাইটি গ্ৰ' কৰে। আৰু ছ'চাইটি গ্ৰ' কৰিবলৈ হ'লে সকলোৱে মিলি মেল ফিমেল টুগেডাৰ, মানে জেণ্ডাৰ ইকুৱেলিটি যিটো কয়, চবেই কোনো কাৰোকৈ ডাঙৰ নহয়, মানে চবেই একেলগে মিলি যদি কামখিনি কৰি যোৱা যায় তেতিয়াহ'লে উন্নতি বহুত হোৱাৰ আশা আছে। মই ইয়াকে ক'ব বিচাৰিছোঁ, চবকে ধন্যবাদ দিছোঁ আৰু খুব আনন্দ লাগিছে, মোৰ ফূৰ্তি লাগিছে, কাৰণ আজি এই ইণ্টাৰনেশ্যনেল উইমেন ডে অৰ্থাৎ আন্তৰ্জাতিক নাৰী দিৱসৰ যিদিন আজি মই থিয় হ'বলৈ পাইছোঁ, তেওঁলোকে মোক মাতিলে আজি মই নিজে উপস্থিত হ'বলৈ পাইছোঁ আৰু এই পদ্মশ্ৰী বঁটাটো লাভ কৰিবৰ কাৰণে মোক উৎসাহ উদ্দীপনা দিছে বুলি মোৰ সাহস আছিল।
আৰু এইখিনি সাহস মই আজি পালোঁ আৰু মই চিৰকৃত হৈ থাকিম। খুব ভাল লাগিল আজিৰ দিনটো। এইটো কথাটো মই আৰু পাহৰিব নোৱাৰিম। গোটেই অসমবাসীয়ে মোক ইমানখিনি যে মোক তুলি দিলে আৰু আমাৰ কাৰ্বি আংলঙৰ সকলো কাৰ্বি আংলং নিবাসীকোতে তেওঁলোকে মোক সাহস যোগাই দিলে। তাৰ বাবে আমাৰ কাৰ্বি আংলঙৰ অসমৰ সকলো নাৰী যেন আৰু আগবাঢ়ি যাব পাৰিম আমি এই ক্ষেত্ৰত। গতিকে মই ইয়াকে মানে খুব ভাল লাগিছে। গতিকে আজি মই ইয়াকে কৈ ভাল লাগিছে। আন্তৰ্জাতিক মহিলা দিৱস নহয় জানো, গৰ্বিত এগৰাকী মহিলা বুলি পেলাই। কিন্তু মই সকলোতে কওঁ, আজিও কৈছোঁ তোমালোকৰ আগত, যে মোৰ বাবে প্ৰতিটো দিনেই মহিলা দিৱস। কাৰণ আমি ঘৰৰ নাৰীসকলে আৰম্ভ কৰোঁ ঘৰৰ কাম কাজ কৰি পেলাই, বাহিৰৰ ব্যস্ততা ভৰা জীৱনটোলৈ ল'ৰা ছোৱালী স্কুল কলেজ আদি উলিয়াই দিয়াৰ পৰা আৰম্ভ কৰি পেলাই স্পেচিয়েলি এটা দিন আমাৰ বাবে দিয়াৰ বাবে কিন্তু আমি ধন্য নিশ্চয়। কিন্তু মহিলাসকলৰ বাবে মই সেইকাৰণে কৈছোঁ যে প্ৰতিটো দিনেই মোৰ বাবে মহিলা দিৱস। কি বুলি ক'ম আৰু, কোৱা, কিবা প্ৰশ্ন আছে যদি কোৱা। আজিৰ যুগত দেখা গৈছে যে মহিলাসকলক যিমানে আমি আগবাঢ়ি যাওঁ, কিন্তু নিৰ্যাতনৰ এটা মানসিক নিৰ্যাতন ঘৰতে হওক সমাজত সেইটো এটা গুলি হয়। সেইটো হয়। তুমি পজিটিভ নেগেটিভ, ইতিবাচক নেতিবাচক দুটা দিশ আছে। আকৌ এটা জেগাত মই গৰ্ববোধ কৰোঁ যে পুৰুষৰ লগত সমান্তৰালভাৱে মহিলাও কিন্তু আগবাঢ়ি গৈ আছে দেই। তুমি শিক্ষা জগতত কোৱা, স্পৰ্টছত কোৱা, অসমতে আমি বহুতকেইটা এয়া দিব পাৰোঁ নহয় জানো। আজি ৰীমা দাসৰ চিনেমা কোৱা, স্পৰ্টছৰ কোৱা, আমাৰ নহয় চুইমাৰ এগৰাকী কোৱা যি তোমালোকে পাবা পাৰিহা। গতিকে প্ৰত্যেকটো ফিল্ডত মই ভাবোঁ মহিলাওতো সমান্তৰালভাৱে আগবাঢ়ি গৈ আছে নহয়। আৰু যদি তুমি কোৱা যে হয় এটা পুৰণিকলীয়া এটা দিশো আছে আমাৰ, এতিয়াও জানো যে সমাজত ক'ৰবাত পৰিয়ালৰ ফালৰ পৰা দেখা যায় যে কিছুমান মহিলা নিৰ্যাতিত হয়, ঠিক আছে। সেইটো এটা তোমাৰ ধৰা শিক্ষাৰ কথা আছে, তাত হয়তো ক'ৰবাত শিক্ষাৰ তাতে হয়তো গাঁৱে ভূঞে অঞ্চলত হয়। কিন্তু লাহে লাহে এইটো দিশত মই ভাবোঁ মহিলাসকলেও নিজকে প্ৰতিষ্ঠিত কৰিবলৈ আগবাঢ়িব আৰম্ভ কৰিছে, নকৰা নহয়। আৰু যদি তুমি ভাবা হয় ঠিক কথা যে ক'ৰবাত হয়তো তোমাৰ মনোমালিন্য দেখা যায় নহয় জানো। কাৰণ সমানে সমানে যেতিয়া নাৰী যায় তেতিয়া কেতিয়াবা পুৰুষৰ ইগ' এটা প্ৰব্লেম আহে। এইটো নোহোৱা নহয় দেই। কিন্তু মেইন সেই ইগ' প্ৰব্লেমটোৰ পৰা হয়তো বহুত দেখা যায় যে মনোমালিন্য হয় বা অকণমান মানে ধৰা নিজকে ওপৰত দেখুৱাবলৈ পুৰুষতে কেতিয়াবা ছাবচাইড কৰিবলৈ চেষ্টা কৰে। কিন্তু সেইটো আমি ফাইট কৰিব লাগিব নহয় জানো। ফাইট কৰি যিমান দূৰ পৰা যায় কিন্তু নকয়। আজিকালি আণ্ডাৰষ্টেণ্ডিংবিলাক হৈ আহিছে লাহে লাহে, দেখি আছোঁ সমাজত নহয় জানো। প্ৰত্যেকটো জেগাতে দেখিছোঁ যে যেনেকৈ কোৱা যায় যে পুৰুষৰ উন্নতিৰ কাৰণে বেকত মহিলা থাকে, আজিকালি কিন্তু মহিলাৰো সকলো ক্ষেত্ৰত দেখিছোঁ পুৰুষৰ ছাপোৰ্টটো পোৱা যায়। জুবিনৰ লগত মই যেতিয়া গাব পাইছোঁ তেতিয়া আমাৰ কাৰ্বি আংলঙত মোৰ বাবে কপাল ফুলি সেইটো সময়ত 1978-79 এনেকুৱাতে আমাৰ কাৰ্বি আংলঙত এজন সাংবাদিক আছিলে লংচিং তেৰণ LSD। তেখেতে মোক ক'লে, বাইদেউ আপুনিতো ইমান ভাল গায়, মই আপোনাক কাৰ্বি আংলঙত খালি গোৱাই থাকিবলৈ নিবিচাৰোঁ, আপুনি অসমতো গাব লাগিব। কাৰণ জুবিন মোৰ লগত খুব ভাল বন্ধু, গতিকে আপুনি জুবিনৰ লগত গাব। ঠিক আছে, মই খুব আনন্দ পালোঁ।
তেতিয়া ঘৰৰ ফেমিলি সকলো অনুমতি লৈ মই অসমৰে জুবিন গাৰ্গৰ লগত একেলগে যাম। তেতিয়া জোনা কৰে ৰাতি অসমীৰে মাটি জিলিকি জিলিকি পৰে জোনা কৰে ৰাতি অসমীৰে মাটি